এই ভিডিঅ'টোত আলোচনা কৰা MCQ তোমালোকে কৰি যাবা। এক্সাম হলৰ পৰা তোমালোকে মোক থেংক ইউ দিবা, কাৰণ মই আনিছোঁ তোমালোকৰ কাৰণে 45টা কমপ্লিট ছ'চিয়েল ছায়েন্সৰ MCQ ভিডিঅ'। আছাম এডুকেশ্যন ইউক্ৰিলি চবকে স্বাগতম জনাইছোঁ। পলম নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিম। ইয়াত তোমালোকে টোটেল 45টা MCQ কুৱেশ্যনছ পাবা, যি তোমালোকৰ ইংলিছ আৰু অসমীয়াত দিয়া আছে, যি ধৰণে তোমাৰ এক্সামৰ কুৱেশ্যন পেপাৰত দিয়া থাকিব। প্ৰথম কুৱেশ্যনটো চাই লওঁ। স্বদেশী আন্দোলনৰ সময়ত বেংগালী আলোচনীখনৰ সম্পাদক কোন আছিল? এনচাৰটো হ'ব এ সুৰেন্দ্ৰনাথ বেনাৰ্জী। কুৱেশ্যন নম্বৰ 2, বংগ বিভাজন কোনটো তাৰিখে আনুষ্ঠানিকভাৱে কাৰ্যকৰী কৰা হৈছিল? এনচাৰটো হ'ব অপশ্যন বি 16 অক্টোবৰ 1905। কুৱেশ্যন নম্বৰ 3, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? এনচাৰটো হ'ব বি উমেশ চন্দ্ৰ বেনাৰ্জী। কুৱেশ্যন নম্বৰ 4, সৰ্বভাৰতীয় মুছলিম লীগ কোন চনত গঠন হৈছিল? এনচাৰটো হ'ব বি অপশ্যন 1906। তোমালোকে কুৱেশ্যন আৰু তাৰ শুদ্ধ এনচাৰটো ভিডিঅ'টো প'ষ্ট কৰি কিনে লিখিবলৈ পাৰিবা। কুৱেশ্যন নম্বৰ 5টো চাই লওঁ। জালিয়ানৱালা বাগ হত্যাকাণ্ড কোনখন চহৰত সংঘটিত হৈছিল? এনচাৰটো হ'ব বি অমৃতসৰ। কুৱেশ্যন নম্বৰ 6, অসমত 1857 চনৰ বিদ্ৰোহৰ নেতা কোন আছিল? এনচাৰটো হ'ব বি মণিৰাম দেৱান। কুৱেশ্যন নম্বৰ 7, অসম সাহিত্য সভা কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন এনচাৰটো হ'ব এ 1917। কুৱেশ্যন নম্বৰ 8, অসমৰ প্ৰথমগৰাকী স্নাতক কোন আছিল? কোনে গ্ৰেজুৱেট কৰিছিলে অসমৰ পৰা ফাৰ্ষ্ট? এনচাৰটো হ'ব এ আনন্দৰাম বৰুৱা। কুৱেশ্যন নম্বৰ 9, পথৰু ঘাটৰ কৃষক বিদ্ৰোহ সংগঠিত হৈছিল কোন চনত? এনচাৰটো হ'ব চি 1894। কুৱেশ্যন নম্বৰ 10, স্বাধীনতাৰ পিছত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যনটো হ'ব বি গোপীনাথ বৰদলৈ। কুৱেশ্যন নম্বৰ 11, ছিংগাপুৰত কোনে আজাদ হিন্দ ফৌজ পুনৰ গঠন কৰিছিল? অপশ্যনটো হ'ব বি সুভাষ চন্দ্ৰ বোস। কুৱেশ্যন নম্বৰ 12, গান্ধী আৰউইন পেক্টটো কেতিয়া চাইন কৰা হৈছিল? অপশ্যনটো হ'ব বি 1931। কুৱেশ্যন নম্বৰ 13, এ ব্ৰিফ হিষ্ট্ৰী অফ এনচিয়েণ্ট আছাম এই পুথিখন কোনে লিখিছিল? অপশ্যনটো হ'ব ডি কে এল বৰুৱা। কুৱেশ্যন নম্বৰ 14, ব্ৰিটিছে কাৰ সৈতে ইয়াণ্ডাবু সন্ধিটো চাইন কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব বি মানৰ সৈতে, দ্য বাৰ্মিজ। 15, কোনটো আন্দোলনক আগষ্ট বিপ্লৱ বুলি কোৱা হয় বুলি জনা যায়? অপশ্যনটো হ'ব চি কুইট ইণ্ডিয়া মুভমেণ্ট, ভাৰত ত্যাগ আন্দোলন। কুৱেশ্যন 16, পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কণ্টিনেণ্টটো কোন হয়? অষ্ট্ৰেলিয়া। অপশ্যন নম্বৰ বি কাৰেক্ট অপশ্যন। কুৱেশ্যন নম্বৰ 17, হোৱাট ইজ দ্য এপ্ৰক্সিমেট পাৰ্চেণ্টেজ অফ আৰ্থ কভাৰ্ড বাই ৱাটাৰ? পৃথিৱীৰ কিমান শতাংশ পানীৰে ভৰা আছে? প্ৰায় 71%। অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 18, পৃথিৱীৰ বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণত থকা গেছৰ নামটো কি হয়? এইটো হ'ব অপশ্যন নম্বৰ বি নাইট্ৰজেন। কুৱেশ্যন 9, পৃথিৱীৰ আটাইতকৈ গভীৰ খাদটো কি? শুদ্ধ অপশ্যনটো হ'ব এ মেৰিয়ানা ট্ৰেঞ্চ, মেৰিয়ানা খাদ। কুৱেশ্যন নম্বৰ 20, কাইটো প্ৰট'কল কিহৰ সৈতে জড়িত আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ গ্ল'বেল ৱাৰ্মিং, গোলকীয় উষ্ণতা বৃদ্ধি। কুৱেশ্যন নম্বৰ 21, ভাৰতৰ প্ৰথম চেঞ্চাছটো কেতিয়া হৈছিল? শুদ্ধ অপশ্যনটো হ'ব এ 1872। কুৱেশ্যন নম্বৰ 22, তলৰ কোনটো অনৱীকৰণ সম্পদ? শুদ্ধ অপশ্যনটো হ'ব চি কোল, কয়লা। কুৱেশ্যন নম্বৰ 22, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? এইটো হ'ব ওৱান হৰ্ন ৰাইন'চেৰছ, অপশ্যন বি। কুৱেশ্যন নম্বৰ 24, অসমৰ মাটিকালৰ হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলাখন কোন? অপশ্যনটো হ'ব এ কাৰ্বি আংলং। কুৱেশ্যন নম্বৰ 25, অসমৰ মুঠ প্ৰশাসনিক জিলাৰ সংখ্যা কিমানটা 2024 আপডেটৰ হিচাপে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 35টা, 35। কুৱেশ্যন নম্বৰ 26, কোনখন নদীক বিহাৰৰ দুখ বিহাৰ বুলি জনা যায়? শুদ্ধ অপশ্যনটো হ'ব কোচি। কুৱেশ্যন নম্বৰ 27, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিত লিটাৰেচি ৰেটটো কিমান হয়? শুদ্ধ উত্তৰটো হ'ব বি 72.19%। কুৱেশ্যন নম্বৰ 28, অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানটো কোন? অপশ্যন এ ওৰাং। কুৱেশ্যন নম্বৰ 29, কাৰ্বি হিলছৰ আটাইতকৈ হাইয়েষ্ট পিকটো কোনটো হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 30, কোনটো মহাসাগৰৰ আকৃতিটো এছ আখৰৰ দৰে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি আটলাণ্টিক অ'চেন, আটলাণ্টিক মহাসাগৰ। কুৱেশ্যন নম্বৰ 31,
সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দটো সংবিধানত কোনটো এমেণ্ডমেণ্টত এড কৰা হৈছিল, যোগ কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 32, ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ সভাপতি কোন আছিল? অপশ্যনটো হ'ব বি, ডক্টৰ বি.আৰ. আম্বেদকাৰ। কুৱেশ্যন নম্বৰ 33, ৰাষ্ট্ৰীয় সংঘ UNO কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, 1945। কুৱেশ্যন নম্বৰ 34, আন্তৰ্জাতিক ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব চি, দ্য হেগ। কুৱেশ্যন নম্বৰ 35, ৰাষ্ট্ৰীয় সংঘৰ নিৰাপত্তা পৰিষদত কিমানজন স্থায়ী সদস্য আছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, পাৰ্মানেণ্ট মেম্বাৰ 5টা আছে UNOৰ। কুৱেশ্যন নম্বৰ 36, ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিব প্ৰধান কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, এণ্টনিঅ' গুটেৰেছ। কুৱেশ্যন নম্বৰ 37, মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, 10 ডিচেম্বৰ। কুৱেশ্যন নম্বৰ 38, ৰাষ্ট্ৰসংঘৰ কোনটো অংগক বিশ্ব সংসদ বুলি কোৱা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, সাধাৰণ সভা, জেনেৰেল এছেম্বলি। কুৱেশ্যন নম্বৰ 39, কাক অৰ্থনৈতিক বিজ্ঞানৰ পিতৃ বুলি জনা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, এডাম স্মিথ। কুৱেশ্যন নম্বৰ 40, কোনটো প্ৰতিষ্ঠানৰ ঠাইত নীতি আয়োগ গঠন কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, প্লানিং কমিশ্যন, পৰিকল্পনা আয়োগ। কুৱেশ্যন নম্বৰ 41, তলৰ কোনটো টকাৰ বা মুদ্ৰাৰ কাৰ্য? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, অল অফ দ্য এবভ। মুদ্ৰাৰ কাৰ্যটো মিডিয়াম অফ এক্সচেঞ্জ, মেজাৰ অফ ভেলিউ, ষ্ট'ৰ অফ ভেলিউ গোটেইখিনি হ'ব। কুৱেশ্যন নম্বৰ 42, ফাৰ্ষ্ট 5-year প্লান ভাৰতৰ কোনটো চনত আৰম্ভ হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 1951। কুৱেশ্যন নম্বৰ 43, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয়টো ক'ত? অপশ্যনটো হ'ব ডি, মুম্বাই। কুৱেশ্যন নম্বৰ 44, GDPৰ সম্পূৰ্ণ নাম কি? অপশ্যনটো হ'ব এ, গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, GDP। কুৱেশ্যন নম্বৰ 45, বৰ্তমান কালত ভাৰতীয় নেশ্যনেল ইনকামত কোনটো খণ্ডৰ পৰা বেছি কণ্ট্ৰিবিউশ্যনটো আহে? শুদ্ধ অপশ্যনটো হ'ব চি, টাৰ্টিয়াৰী ছেক্টৰ। উইথ দিছ আমি 45টা MCQ কুৱেশ্যনটো আলোচনা কৰিলোঁ। এই কুৱেশ্যনটো দ্য মোষ্ট কমন কুৱেশ্যন হয় আৰু তোমালোকৰ এক্সামত আহিব। এই ভিডিঅ'টো প'ষ্ট কৰি তোমালোকে লিখিব পাৰিবা নিজৰ কপিত, নোট ডাউন কৰি ল'বা, তোমালোকৰ ৰিভাইজ কৰিবলৈ কাৰণে ভাল হ'ব। এনেকুৱা ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা। এক্সামৰ কাৰণে অল দ্য বেষ্ট এণ্ড থেংক ইউ।